যাত্ৰা লৈ পেলাই আমি উদ্বিগ্ন আৰু আমিও তাৰ এক প্ৰকাৰে সমৰ্থক আৰু অংশীদাৰ। কাৰণ আমি ভাবোঁ যে আমাৰ দেশৰ এক দুৰ্দিনৰ মুহূৰ্তত ৰাহুল গান্ধীয়ে এটা অতি সদৰ্থক ভূমিকা লৈছে আৰু যিটো ভূমিকা আচলতে আমাৰ দেশৰ মানুহৰ কাৰণে খুব প্ৰয়োজন। সংবিধানৰ এটা যিটো নাগৰিক স্বাধীনতাৰ কথা দিয়া আছে, নাগৰিকসকলৰ ভোটেৰে চৰকাৰ নিৰ্বাচিত হয় আৰু গতিকে নাগৰিকৰ স্বাধীনতা, তেওঁলোকৰ মত প্ৰকাশৰ স্বাধীনতা খুব দৰকাৰী কথা। তাৰ কাৰণে ৰাইজ সমবেত হ'ব লাগিব। সমূহীয়া মত যদি গ্ৰহণ কৰিব লাগে, সমূহীয়া মত গ্ৰহণ কৰিবলৈ হ'লে মানুহ সমবেত হ'ব লাগিব। সেইকাৰণে ৰাইট অফ এছ'চিয়েশ্যন, মানুহে মানুহৰ লগত, নাগৰিকে নাগৰিকৰ লগত মিলিত হৈ এটা মত সৃষ্টি কৰা আৰু সেই মত চৰকাৰক জনোৱা, সেইটো হৈছে নাগৰিকৰ স্বাধীনতা আৰু কৰ্তব্যৰ ভিতৰত।